সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত, এটি ৰোড, যোৰহাট। ৰঙালী বিহুৰ শুভক্ষণত 2025 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা আমেশী শইকীয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ সন্মানাৰ্থে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত ৰোপণ কৰা হয় অৰ্কিড। আমাৰ যোৰহাটৰ গৌৰৱ আৰু আমাৰ বাবে গৌৰৱ শইকীয়া একাডেমীৰ পৰা এই বছৰ অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ স্থান লাভ কৰা আমাৰ যোৰহাটৰ এগৰাকী সুসন্তান আমিষী শইকীয়াই বিশেষ যোগ্যতা প্ৰদৰ্শন কৰিছে, সকলোকে অনুপ্ৰাণিত কৰিছে আৰু তেখেতৰ সন্মানাৰ্থে আমি তিনিটা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰিলোঁ। খুব এটা ভাল লাগিল। আমাৰ এই ক্ষেত্ৰত তেখেতৰ জন্মদাত্ৰী পিতৃ মাতৃ আছে, আমাক উৎসাহিত কৰিলে, এই সুযোগ দিলে, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ অনাগত দিনবোৰত আমিষীয়ে আমাৰ অকল অসমতে নহয় ভাৰতবৰ্ষতো তেখেতে নিজৰ পাৰদৰ্শিতাৰে জিলিকি থাকিব আৰু অসমলৈ আমাৰ যোৰহাটলৈ নিজৰ পিতৃ মাতৃৰ বাবে গৌৰৱ কৰি আনিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুযোগৰ দুআষাৰ। উল্লেখযোগ্য যে বহাগ বিহুৰ প্ৰথম আৰু দ্বিতীয় দিনত যোৰহাটৰ কেইবাগৰাকীও ব্যক্তিত্বৰ সন্মানাৰ্থে ৰোপণ কৰা হয় অৰ্কিড। উল্লেখযোগ্য যে বলিউডত সাফল্য লাভ কৰা তপনজ্যোতি দত্ত আৰু তেওঁৰ পত্নী আন্দু, অভিনয়শিল্পী সাংস্কৃতিক অনুৰাগী ৰঞ্জিত বৰদলৈ, শিক্ষাবিদ গায়ত্ৰী অগ্নিবৰা, বলিউডত সাফল্য লাভ কৰা শাশ্বতী ফুকন, প্ৰয়াত প্ৰণয় মেধি, চিত্ৰ সমালোচক পৰশ বৰা আদিৰ সন্মানাৰ্থে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় উদ্যোগত ৰোপণ কৰা হয় অৰ্কিড। বিহুৰ সময়ত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে বিভিন্নজনৰ ঘৰলৈ গৈ অৰ্কিড ৰোপণৰ লগতে ফুলাম গামোচাৰে সন্মান জ্ঞাপন কৰে। প্ৰকৃতিপ্ৰেমীগৰাকীৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লয়। নেচাৰ প্ৰকৃতিৰ ফালে মোৰ মৰম বহুত, আৰু কপৌ ফুলটো আমাৰ অসমৰ নিজৰ আৰু একদম ইণ্ডিজিনিয়াছ। তো তেওঁলোকে আহি পেলাই আমাৰ ঘৰত এই উপহাৰটো দি থৈ গৈছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নেক্সট বিহুত যাতে ইয়াৰে কপৌ ফুল মই চুলিত লগাই আৰু বিহু নাচিব পাৰোঁ। আপোনাৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ। বিহুৰ বতৰত আহি এইদৰে কপৌ ফুল আমাৰ ঘৰত লগাই দিয়াৰ কাৰণে, আৰু এই প্ৰচেষ্টা আপুনি অব্যাহত ৰাখক। জানি গম পাই ভাল লাগিল আপুনি এনেকুৱা এটা প্ৰচেষ্টা অবিৰতভাৱে চলাই আহিছে। মই আজিহে গম পাইছোঁ, গম পাই খুব ভাল লাগিলে। আপুনি এইখিনি ভাল কাম আগলৈকে কৰি ৰাখিব। ধন্যবাদ আপোনাক। আগলৈ এনেকৈ অনুপ্ৰেৰণা যোগাই যাব। এইখিনিয়ে। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।